পাকিস্তানী সমৰ্থক বাংলাদেশৰ সমৰ্থক এইবিলাক থাকিব আৰু ৰাজীৱ ভৱনত তেওঁলোকৰ নিজৰ মাজতে যুঁজ হ'ব নে ইটো সিটো ঘুচিয়াঘুচি কৰিব তেওঁলোকেহে জানে আৰু সেই যুঁজৰ কাৰণে আমি শুভেচ্ছা দিছোঁ। আজিওনো কংগ্ৰেছত যোগদান কৰিবলৈ মানুহ আছেনে? কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে আজিও কোনোবা মানুহ আছে নেকি? থাকিব যিবিলাক একেবাৰে এনেকুৱা ধৰণৰ মানুহ যাৰ ভোট আমি কেতিয়াও আশাই নকৰোঁ, হয় নে নহয়? পাকিস্তানী সমৰ্থক বাংলাদেশৰ সমৰ্থক এইবিলাক থাকিব আৰু সেইখিনিকতো বাদ দিয়ে আমি নিৰ্বাচন খেলোঁ। সেইখিনি যোনে আৰু পাকিস্তানৰ সমৰ্থক বাংলাদেশৰ সমৰ্থক কোনোবা জইন কৰিব বিচাৰিব কৰক, আমাৰ তাত ক'বলগীয়া নাই। নিজে নাজানে যুঁজ কাৰ লগত হ'ব। ৰাজীৱ ভৱনত তেওঁলোকৰ নিজৰ মাজতে যুঁজ হ'ব নে ইটো সিটো ঘুচিয়াঘুচি কৰিব তেওঁলোকেহে জানে। ৰাইজৰ মাজততো কোনো যুঁজ দেখা নাই। সেইকাৰণে আহিলে ভিজা মেকুৰীৰ দৰে 2 দিন 4 দিন ঘূৰি গুচি গ'ল। এতিয়া যুঁজটোতো ৰাজীৱ ভৱনত তেওঁলোকৰ মাজতে ঘুচিয়াঘুচি চলি আছে। ধুবুৰী ৰাজীৱ ভৱনত যুদ্ধ লাগে, গোৱালপাৰা ৰাজীৱ ভৱনত যুদ্ধ লাগে, গুৱাহাটীৰ ৰাজীৱ ভৱনত যুদ্ধ লাগে। যুঁজ চলি আছে তেওঁলোকৰ, তীব্ৰ গতিত যুঁজ চলি আছে আৰু সেই যুঁজৰ কাৰণে আমি শুভেচ্ছা দিছোঁ। এতিয়া যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে SIT তেওঁক সময়ো লোৱা নাই আৰু এক্সটেনশ্যনো বিচৰা নাই। গতিকে এতিয়া হয়তো চাগে আজিৰ দিনটোৰ ভিতৰত SITয়ে চাগে তেখেতক লগ কৰিব, লগ কৰি প্ৰতিবেদন দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তাৰপিছত যিখিনি ক'ব লাগে তেখেতে ক'ব। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ ওপৰত আৰু আমি ক'বলগীয়া কথা নাই। আজিওনো কংগ্ৰেছত যোগদান কৰিবলৈ মানুহ আছেনে? কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে আজিও কোনোবা মানুহ আছে নেকি? থাকিব যিবিলাক একেবাৰে এনেকুৱা ধৰণৰ মানুহ যাৰ ভোট আমি কেতিয়াও আশাই নকৰোঁ, হয় নে নহয়? পাকিস্তানী সমৰ্থক বাংলাদেশৰ সমৰ্থক এইবিলাক থাকিব আৰু সেইখিনিকতো বাদ দিয়ে আমি নিৰ্বাচন খেলোঁ। সেইখিনি যোনে আৰু পাকিস্তানৰ সমৰ্থক বাংলাদেশৰ সমৰ্থক কোনোবা জইন কৰিব বিচাৰিব কৰক, আমাৰ তাত ক'বলগীয়া নাই। নিজে নাজানে যুঁজ কাৰ লগত হ'ব। ৰাজীৱ ভৱনত তেওঁলোকৰ নিজৰ মাজতে যুঁজ হ'ব নে ইটো সিটো ঘুচিয়াঘুচি কৰিব তেওঁলোকেহে জানে। ৰাইজৰ মাজততো কোনো যুঁজ দেখা নাই। সেইকাৰণে আহিলে ভিজা মেকুৰীৰ দৰে 2 দিন 4 দিন ঘূৰি গুচি গ'ল। এতিয়া যুঁজটোতো ৰাজীৱ ভৱনত তেওঁলোকৰ মাজতে ঘুচিয়াঘুচি চলি আছে। ধুবুৰী ৰাজীৱ ভৱনত যুদ্ধ লাগে, গোৱালপাৰা ৰাজীৱ ভৱনত যুদ্ধ লাগে, গুৱাহাটীৰ ৰাজীৱ ভৱনত যুদ্ধ লাগে। যুঁজ চলি আছে তেওঁলোকৰ, তীব্ৰ গতিত যুঁজ চলি আছে আৰু সেই যুঁজৰ কাৰণে আমি শুভেচ্ছা দিছোঁ। এতিয়া যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে SIT তেওঁক সময়ো লোৱা নাই আৰু এক্সটেনশ্যনো বিচৰা নাই। গতিকে এতিয়া হয়তো চাগে আজিৰ দিনটোৰ ভিতৰত SITয়ে চাগে তেখেতক লগ কৰিব, লগ কৰি প্ৰতিবেদন দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তাৰপিছত যিখিনি ক'ব লাগে তেখেতে ক'ব। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে তাৰ ওপৰত আৰু আমি ক'বলগীয়া। পাকিস্তানী সমৰ্থক বাংলাদেশৰ সমৰ্থক এইবিলাক থাকিব আৰু ৰাজীৱ ভৱনত তেওঁলোকৰ নিজৰ মাজতে যুঁজ হ'ব নে ইটো সিটো ঘুচিয়াঘুচি কৰিব তেওঁলোকেহে জানে আৰু সেই যুঁজৰ কাৰণে আমি শুভেচ্ছা দিছোঁ। আজিওনো কংগ্ৰেছত যোগদান কৰিবলৈ মানুহ আছেনে? কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে আজিও কোনোবা মানুহ আছে নেকি? থাকিব যিবিলাক একেবাৰে এনেকুৱা ধৰণৰ মানুহ যাৰ ভোট আমি কেতিয়াও আশাই নকৰোঁ, হয় নে নহয়? পাকিস্তানী সমৰ্থক বাংলাদেশৰ সমৰ্থক এইবিলাক থাকিব আৰু সেইখিনিকতো বাদ দিয়ে আমি